এতিয়া আমি question number 7 to start কৰিম ঠিক আছে find the value of a b c and d then the equation this matrix equal to a to দিয়া হৈ আছে that means আমাৰ matrix দুটা equal দিয়া হৈ আছে আৰু আমি ভ্যালু কেটা উলিয়াব লাগে a b c d ঠিক আছে এতিয়া চাও a2 equal to a2 হ'ব 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 that means আমি equal matrix দিয়া লগে লগে আমি প্ৰত্যেকটো ভ্যালু প্ৰত্যেকটো লগত মানে ইয়াৰ ভ্যালুটো ইয়াৰ লগত ইকুৱেল হ'ব ইয়াৰ ভ্যালুটো ইয়াৰ লগত ইকুৱেল হ'ব তেনেকুৱা হ'ব ঠিক আছে a - b equal to মোৰ -1 আছে এটো নাম্বাৰ 1 twice a plus this1 equal to this1 twice a plus c equal to মোৰ 5 আছে নাম্বাৰ 2 আছে this1 equal to this1 twice a minus b equal to 0 আছে ঠিক আছে 28c plus d equal to মোৰ কিমান আছে 28c plus d equal to মোৰ 13 টো পাই আছে that means এটো 3 আৰু এটো 4 এটা ইকুৱেচন কিটা উলিয়াই ললো ইকুৱেচন কিটা পৰা মই চাও এটো তাত a আৰু b আছে অকল a আৰু b আছে অকল a আৰু b থাকিলে আমাৰ কি কৰিম এইকিটা সলভ কৰিবলৈ আমাৰ কি হ'ব সমাধান কৰিবলৈ ইজি হ'ব নাম্বাৰ 3 টো চাও twice a minus b equal to 0 আছে twice a equal to কিমান হৈ গল b a b টো নি যদি মই 1 নম্বৰ ইকুৱেচন পুট কৰি দিও তেনেহলে আমাৰ কাৰ ভ্যালু পাই যাম a ভ্যালু পাই যাম চাও এতিয়া 1 নম্বৰ ইকুৱেচনটো আমাৰ কিমান দিয়া হৈছে 1 নম্বৰ ইকুৱেচনটো ইমপ্লাইজ কৰা a - b equal to মোৰ -1 দিয়া হৈছে b equal to মই কি পাইছো twice a minus twice a equal to more -1 that means more minus a equal to -1 a equal to more কিমান আহি গল 1 minus minus cancel গুচি গল ঠিক আছে a equal to কিমান পালা 1 পালা ঠিক আছে নেক্সট চাও এটা a ভ্যালু পালা b ভ্যালু টো উলিয়াই লও এটো তোমাৰ 4 5 দিয়া 5 নম্বৰ টো ইমপ্লাইজ মাৰি দিয়াছো twice a equal to কিমান আছে b that means 2 into 1 equal to b that means b equal to মোৰ কিমান আহি গল 2 ঠিক আছে b equal to মই কিমান পালো 2 পালো এটা নেক্সট আহি গল b পালো a পালো a ও পালো b ও পালো ঠিক আছে a আৰু b দুইটাই পাই গলো এটা লাগে কি c ভ্যালু ইয়াতে চাও এই ইকুৱেচনটো যদি মই বহাই দিও a ভ্যালু তেনেহলে মই c ভ্যালু পাই যাম নাম্বাৰ 2 টো চাও twice a plus c equal to মোৰ কিমান আছে 5 that means 2 into 1 plus c equal to 5 that means c equal to 5 2 1 যে কিমান 2 ইফালে নিলে -2 equal to মোৰ কিমান আহি গল c equal to 3 আহি গল বুজি পাইছা twice 2 into 1 টো ইফালে লৈ গলে -2 equal to 3 আহি গল ঠিক আছে নেক্সট আমি c ভ্যালু পোৱাৰ পিছত আমাৰ d ভ্যালু থাকি গল এটো ইকুৱেচন চাও 4 নম্বৰ যেটো ইকুৱেচন আছে 4 নম্বৰ ইকুৱেচনটো কি আছে 5c plus d equal to মোৰ কিমান আছে 13 3 into c value 3 put কৰা plus d equal to মোৰ কিমান 13 that means 9 plus d equal to মোৰ কিমান আহি গল 13 d equal to 13 minus 9 equal to মোৰ কিমান আহি গল 4 আহি গল that means মই a value 1 b value 2 c value 3 d value 4 পাই গলো ঠিক আছে তোমালোকে পজ কৰি নোট ডাউন কৰি লও এতিয়া আমি চাও যেটো ম্যাট্ৰিক্স দিয়া হৈছে এই কোৱেশ্চন নম্বৰ 8 ত দিয়া হৈছে যে ai is equal to m cross n is কি হৈছে is a square matrix বুলি দিয়া হৈছে if m less than n দিয়া হৈছে m greater than n m equal to n and none of this এইটা অপচন দিয়া হৈছে ঠিক আছে আমি এতিয়া কথাটো জানো যে বৰ্গমূলকৈখ বা স্কয়াৰ ম্যাট্ৰিক্স এইবিলাক কেনেকুৱা আছিল এটো আছিল এনেকুৱা ইয়াৰ অৰ্ডাৰটো আমাৰ কেনেকুৱা আছিল এনেকুৱা হ'ব লাগে ইয়াত যিয়ে নাথাকক ইয়াৰ অৰ্ডাৰটো কি হ'ব এনেকুৱা হ'ব 5 cos 5 এনেকুৱা হ'ব লাগিব অৰ্ডাৰটো ঠিক আছে ইয়াত যেটো ম্যাট্ৰিক্স দিয়া হৈছে এটো a i আছে মানে a11 a12 এইবিলাক আছে মানে ইয়াৰ ভিতৰত ঠিক আছে এতিয়া m cross n বুলি যে দিয়া হৈছে m equal to কি হৈ আছে m equal to n হৈ আছে ঠিক আছে এটো অপচন মোৰ কাৰেক্ট হৈছে ইয়াত চোৱা m equal to n হৈ আছে সবতে ঠিক আছে তোমালোকে পজ কৰি নোট ডাউন কৰা যেটো তোমালোকৰ 9 নম্বৰ যেটো কোৱেশ্চন আছে হেতু তোমালোকক মই হোমৱৰ্ক দিছো আমি 10 নম্বৰ কোৱেশ্চনটো ডিসকাস কৰো the number of all possible matrices of order 3 cos 3 which is entity 0 and 1 মানে আমাৰ ম্যাট্ৰিক্স এটা ম্যাট্ৰিক্স বনাব লাগে আৰু অৰ্ডাৰটো ইয়াতে দিয়া আছে 3 cos 3 ইয়াৰ অৰ্ডাৰটো কিমান হ'ব
3 cos 3 মানে এনেকুৱা হ'ব a11 a12 a13 a21 a22 a23 a31 a32 a33 এনেকুৱা অৰ্ডাৰৰ আমি এটা ম্যাট্ৰিক্স বনাব লাগিব আৰু ইয়াত এলিমেন্ট কি থাকিব ইয়াত এলিমেন্ট দুটাই থাকিব এটা হৈছে 0 এটা হৈছে 1 ইয়াত দুটা এলিমেন্ট দি পেলাই বনাব লাগিব হয়তো এনেকৈ বনাব পাৰা 0 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 এইটা দি পেলাই বনাব পাৰা বা এনেকৈ বনাব পাৰা 1 1 1 1 1 1 1 1 এনেকৈ আমি 3 cos 3 অৰ্ডাৰৰ ম্যাট্ৰিক্স বনাব লাগে এতিয়া হদিছে যে এনেকুৱা ম্যাট্ৰিক্স 0 আৰু 1 দি কিমানটা পসিবল মানে তেনেকুৱা সম্ভৱত কিমানটা ম্যাট্ৰিক্স বনাব পাৰি ঠিক আছে সো এতিয়া আমি চাও ইয়াত এলিমেন্ট দুটা আছে ইয়াত এলিমেন্ট কেটা আছে দুটা আছে হয়তো 0 হ'ব নহয়তো 1 হ'ব 2 হেতু কাৰণে ইয়াত এলিমেন্ট দুটা থকাৰ কাৰণে আমাৰ কি হৈছে 2 ইয়াতে অৰ্ডাৰটো কিমান আছে 3 cos 3 that means এটো টোটাল এলিমেন্ট কেটা আছে that means 3 cos 3 এ ক'ব যে 9 টা এলিমেন্ট আছে কেটা আছে 9 টা সো 2 to the power 9 equal to 512 হইব आंसर तो বুঝি পাইছা নে তোমালোকে এটো অপশন মোৰ ঠিক আছে এবাৰ আমি চাও আমাৰ অপাৰেশন অফ ম্যাট্ৰিক্স এবাৰ চাম কি অপাৰেশন অফ ম্যাট্ৰিক্স অপাৰেশনস অফ ম্যাট্ৰিক্স ঠিক আছে অপাৰেশন অফ ম্যাট্ৰিক্স তো চাও মূলক অক্ষৰ কিছুমান আমি অপাৰেশন কৰিম হে অপাৰেশন বিলাক কি হয় সেই বস্তুটো চাব লাগিব ঠিক আছে এতিয়া নাম্বার 1 ত চাও নাম্বার 1 ত ঠিক আছে এডিশন এডিশন মানে যোগ মূলক অক্ষৰ যোগটো কেনেকৈ কৰোনো সেই বস্তুটো আমি চেক কৰিম ঠিক আছে এতিয়া চাও এ এটা ম্যাট্ৰিক্স আছে 0 1 2 3 এটা ম্যাট্ৰিক্স আছে আৰু বি এটা ম্যাট্ৰিক্স আছে 1 2 3 4 ঠিক আছে এটা কথা মনত ৰাখিবা যেতিয়া যোগ কৰিম ইহত দুইটা ম্যাট্ৰিক্স যেতিয়া মই পাস কৰিম ইহতৰ অৰ্ডাৰ শুড বি সেম হ'ব লাগিব কি হ'ব লাগিব অৰ্ডাৰটো সেম হ'ব লাগিব 2 cos 2 আছে ইয়াতো 2 cos 2 আছে এই অৰ্ডাৰটো কি হ'ব লাগিব শুড বি সেম হ'ব লাগিব একে হ'ব লাগিব বুজি পাইছা মই কি কৈছো এতিয়া চাও a plus b equal to এটো তোমালোকে লিখিবা ৰে ইয়াত অৰ্ডাৰটো অৰ্ডাৰ ক্ৰমটো একে হ'ব লাগিব ক্ৰম একে হ'ব লাগিব একে হ'ব লাগিব ঠিক আছে এটো ভুল আছে অৰ্ডাৰ অৰ্ডাৰটো অৰ্ডাৰ শুড বি কি হ'ব লাগিব সেম হ'ব লাগিব ক্ৰমটো একে হ'ব লাগিব ঠিক আছে ক্ৰমটো একে হ'লে চাম 0 plus 1 1 plus 2 2 plus 3 3 plus 4 ঠিক আছে আমাৰ কি হ'ব লাগিব 0 plus 1 হৈ আছে that means মই এটো 1 1 plus 2 3 2 plus 3 5 3 plus 4 7 আৰু ইহতৰ যেটো ফাইনাল ম্যাট্ৰিক্স হ'ব তাৰ অৰ্ডাৰটো কিমান আহি গল 2 cos 2 আহি গল সামটাইমস আমাৰ এনেকুৱা হ'ব পাৰিব খুদিব পাৰে 1 মাৰ্কছৰ কোৱেশ্চন যেতিয়া আমি দুটা ম্যাট্ৰিক্স 2 cos 2 অৰ্ডাৰটো প্লাস কৰিছো ফাইনাল যেটো ম্যাট্ৰিক্স হ'ব that matrix order is what 2 cos 2 হ'ব লাগিব মানে ফাইনাল যেটো আমাৰ ৰিজাল্টেন্ট যেটো আমাৰ ম্যাট্ৰিক্স আহিব সেই ৰিজাল্টেন্ট ম্যাট্ৰিক্স তো অৰ্ডাৰটো কিমান আহিব লাগিব 2 cos 2 হ'ব ঠিক আছে এবাৰ নেক্সট যাম এবাৰ আহিল সাবট্ৰেকশন 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 বিয়োগ মানে ঠিক আছে বিয়োগ কৰিব লাগিব এবাৰ ইয়াৰ আগতে যোগ কৰিছিল এবাৰ বিয়োগ কৰিব লাগিব a equal to 1 2 3 4 c b equal to 2 3 4 5 এটো আমি ম্যাট্ৰিক্স সলিউশন সে সাপোজ আমাক কৈছে যে b minus a equal to উলোৱা b minus
ইকুয়াল টু ফাইন্ড আউট কৰিব দিছে ঠিক আছে এতিয়া কথাটো হৈ গল যেতিয়া মই বিয়োগ কৰিম যোগ কৰোতে যেনেকে অৰ্ডাৰটো সেম আছিল ইয়াৰ অৰ্ডাৰ কিমান আছে 2 cos 2 ইয়াৰ অৰ্ডাৰ কিমান আছে 2 cos 2 যেতিয়া মই যোগ কৰোতে মোৰ অৰ্ডাৰটো সেম আছিল ঠিক তেনেকে সাবট্ৰেক্ট কৰোতে বা বিয়োগ কৰোতে আমাৰ অৰ্ডাৰটো কি হ'ব লাগিব সেম হ'ব লাগিব ঠিক আছে b - a equal to 2 3 4 5 minus 1 2 3 4 এটো মাইনাস কৰিলো সাবট্ৰেক্ট কৰিছো ঠিক আছে 2 - 1 কৰিব লাগিব 3 - 2 কৰিব লাগিব এনেকে কৰি যাম 2 - 1 3 - 2 ঠিক আছে 4 - 3 5 - 4 that means মোৰ ফাইনাল ৰিজাল্টটো কিমান আহিব 1 1 1 1 that means মোৰ ৰিজাল্টটো কিমান আহি গল 1 1 1 1 আহি গল ঠিক আছে এতিয়া ইয়াৰো আমাৰ যেটো ৰিজাল্টেন্ট ম্যাট্ৰিক্স আহিছে ৰিজাল্টেন্ট মৌল পক্ষটো আমাৰ কি আহিছে অৰ্ডাৰটো কিমান আহিছে এতিয়া অৰ্ডাৰটো আমাৰ ইয়াটো ক্ৰমটো আমাৰ কিমান আহি গৈছে 2 cos 2 এ আহিছে ঠিক আছে তোমালোকে পজ কৰি নোট ডাউন কৰি লও এবাৰ চাও আমি কিছুমান প্ৰপাৰ্টিজ কিছুমান চাব লাগিব এডিশনৰ কিছুমান প্ৰপাৰ্টি ধৰ্ম কিছুমান চাও properties of addition এডিশনৰ কিছুমান আমি ধৰ্ম চাও যোগৰ কিছুমান ধৰ্মবোৰ হল যোগৰ ধৰ্মবোৰ চাও ঠিক আছে এতিয়া যোগৰ প্ৰথমতে মই ধৰ্ম চালে মই প্ৰথমতে কি চাম মই ফাৰ্ষ্টতে চাও কমিউটেটিভ ফাৰ্ষ্টতে কমিউটেটিভ ঠিক আছে কমিউটেটিভ তো চাও তাৰ পিছতে কমিউটেটিভ লটো চোৱাৰ পিছতে আমাৰ কি কি চাব লাগিব আমাৰ কমিউটেটিভ ল মানে হৈছে ক্ৰম বিনিময় বিধি ল মানে হল বিধি ঠিক আছে ক্ৰম বিনিময় বিধিটো চাও এই ক্ৰম বিনিময় বিধিটো এনেকুৱা if a equal to এনেকুৱা aij b equal to bij ঠিক আছে আমি এটা ম্যাট্ৰিক্স দুটা লৈ লৈছো যদি a equal to এটো হয় আৰু b equal to এটো হয় then a plus b equal to আমাৰ b plus a আহিব লাগে হেতুটো কমিউটেটিভ লটো জানা চাগৈ হয় না a plus b equal to আৰু b plus a আহিব লাগে আমাৰ এটো হল ক্ৰম বিনিময় বিধি ঠিক আছে এতিয়া মই ইয়াত চাও b plus a এটো মই এটো এফালে লগাই দিছো লিখি দিছো তোমালোকে ইয়াত চোৱা a plus b equal to কিমান আছে a i j আছে প্লাস এটো b i j আছে ঠিক আছে ইয়াক মই আগুৱাই আনিলো b i j প্লাস a i j equal to কি হৈ গল b plus a হৈ গল so that means এটো আমাৰ কি হয় ক্ৰম বিনিময় বিধি কয় ইয়াক কি বুলি কয় ক্ৰম বিনিময় বিধি বা কমিউটেটিভ ল ঠিক আছে এই প্ৰসেসটো আকৌ সাবট্ৰেকৰ ক্ষেত্ৰত হয় না নহয় সেই বস্তুটো চাব লাগিব ঠিক আছে এটো আমি পিছত চাম এতিয়া মই প্লাছখিনি কৈ লও ঠিক আছে সো নেক্সট আহি গল তোমাৰ নেক্সট আহি গল তোমাৰ এসোসিয়েটিভ ল এসোসিয়েটিভ মানে হল সাহায্য বিধি ঠিক আছে সাহায্য বিধিটো চাও সাহায্য বিধিটো কি আছিল সাহায্য বিধিটো a plus b plus c equal to a plus b plus c হয় কিন্তু ইয়াত যদি প্ৰথম দুটা হয় ইয়াত সেকেন্ড দুটা হ'ব তেনেকুৱা আছিল আমাৰ সাহায্য বিধিটো ইয়াতো লিখিব লাগিব if a equal to aij b equal to bij and c equal to cij এনেকুৱা হৈ গল তিনটা সো আমাৰ এতিয়া আহি গল a plus b plus c ঠিক আছে a মানে হৈ গল aij এটো মানে হৈ গল bij ঠিক আছে ইয়া ব্র্যাকেটৰ ভিতৰত থাকিব
প্লাস মোৰ সি আই জে আহি গল ঠিক আছে এটা মই ব্ৰেকেটটো খুলি দিম এ আই জে প্লাস বি আই জে প্লাস সি আই জে ঠিক আছে এতিয়া মই প্ৰথম দুটা ৰখালো আৰু পিছৰ দুটা মই কি কৰিম ব্ৰেকেটৰ ভিতৰত ঠেলি দিও ঠিক আছে পিছৰ দুটা মই কিহত কৰিলো নেক্সটৰ দুটা মই ব্ৰেকেটলৈ লৈ আহিলো that means a plus b plus c equal to মই কি পাই গলো এটো ব্ৰেকেট হেৰি দিবা ম্যাট্ৰিক্স দিবা a plus b plus c আহি গল ঠিক আছে this is the final answer ঠিক আছে নেক্সট টু চাও তোমালোকে পজ কৰি নোট ডাউন কৰি থাকিবা নেক্সট টু হৈছে মোৰ এডিটিভ আইডেন্টিটি ঠিক আছে যোগাত্মক অভেদ কি হবে যোগাত্মক অভেদ এডিটিভ আইডেন্টিটিটো আমি কি বুলি কওঁ যোগাত্মক অভেদ বুলি কওঁ ঠিক আছে এটা ইয়াৰ প্ৰসেসটো কেনেকুৱা আছিল a + 0 = 0 + a = মোৰ a আহিব লাগে দিস ইজ দা এডিটিভ আইডেন্টিটি বা যোগাত্মক অভেদ বুলি কোৱা হয় ইয়া ঠিক আছে মানে যেটো নাম্বাৰ লৈছা সেইটো ৰিজাল্টেন্টত আহি আছে ঠিক আছে আৰু তাক কিহৰ লগত প্লাস কৰিব লাগিব যিকোনো এটা নাম্বাৰ লৈছা তাক কিহৰ লগত প্লাস কৰিলে সেম আহিব দ্যাট মিন্স 0 লগতে প্লাস কৰিব লাগিব সো এটোক আমি এডিটিভ আইডেন্টিটি বুলি কওঁ বা অভেদ যোগাত্মক অভেদ বুলি কোৱা হয় ঠিক আছে এতিয়া if a = capital A = aij ঠিক আছে then এটো চাও a + 0 = aij ঠিক আছে প্লাস 0 মানে হৈ গল এটা 0 0 0 এলিমেন্ট আহিব ঠিক আছে এটো এনেকে অকল 0 বুলি দিলেও হল 0 বা 0 তো এনেকে দিয়া ঠিক আছে এটো দি দিয়া তাৰ পিছতে মোৰ ৰিজাল্টেন্টটো কি আহি গল aij আহি গল দ্যাট মিন্স মোৰ কি আহি গল ক্যাপিটাল A আহি গল ঠিক আছে মোৰ কি আহি গল ক্যাপিটাল A আহি গল এটোৱে হল আমাৰ এডিটিভ আইডেন্টিটি ঠিক আছে নেক্সট টু যাও তোমালোকে পজ কৰি নোট ডাউন কৰি দিবা নেক্সট টু কি আছে এডিটিভ ইনভার্স এবাৰ এডিটিভ ইনভার্স টু চাও এডিটিভ ইনভার্স মানে যোগাত্মক প্ৰতিলোম যোগাত্মক কি চাও প্ৰতিলোম চাও ঠিক আছে যোগাত্মক প্ৰতিলোমটো কি আছিল a plus minus a equal to a minus a equal to মোৰ 0 হয় ঠিক আছে এটো হৈ গল মোৰ যোগাত্মক অভেদ ঠিক আছে সো এইখিনি হৈ গল মোৰ প্ৰপাৰ্টি যোগৰ ঠিক আছে পজ কৰি নোট ডাউন কৰি ল এবাৰ চাও আমি থাৰ্ড প্ৰপাৰ্টিটো আমাৰ কি আছে multiplication of matrix by scalar ঠিক আছে এটো কি হয় আমি স্কেলাৰে মূলকক্ষৰ লগত পূৰণ কৰিব লাগিব ঠিক আছে স্কেলাৰে মূলকক্ষৰ লগত বিলি দিলে হল স্কেলাৰে মূলকক্ষৰ লগত ঠিক আছে মূলকক্ষৰ লগত পূৰণ বিলি দিয়া এটা চাও আমাৰ এটো কি হয়নো সে সাপোজ এটা ম্যাট্ৰিক্স আছে a ইয়াৰ লগত যদি মই k ৰে মাল্টিপ্লাই কৰি দিছো সে সাপোজ মই ইয়াত if a = aij লৈছো ঠিক আছে aij ঠিক আছে এই k টোৱে ইয়াৰ লগত মাল্টিপ্লাই কৰিছো দ্যাট মিন্স k * aij এই কি কৰিব এই ভিতৰলৈ সোমাই আহিব মাল্টিপ্লিকেশন কৰা k aij আইকন ঠিক আছে বস্তুটো বুজি পাইছা সো আমাৰ কি হ'ল মাল্টিপ্লিকেশন যেতিয়া কোনবা এটা ফেক্টৰে মাল্টিপ্লাই কৰি এই ভিতৰলৈ সোমাই আহিব এই প্ৰপাৰ্টিটো মই দেখুৱাই এটা এক্সাম্পল দি সে সাপোজ এটা ম্যাট্ৰিক্স আছে a = 1 2 3 4 আছে ঠিক আছে ইয়াক মই কি কৰিম এটা মাল্টিপ্লিকেশন ফেক্টৰ টুৱাইস এৰে মাল্টিপ্লাই কৰিছো টুৱাইস এৰে মাল্টিপ্লাই কৰাৰ লগে লগে কি হ'ব 2 * 1 2 3 4 এনেকুৱা হ'ল that means a 2 ৰে এই গুটেই কিটা লগতে মাল্টিপ্লাই হ'ব এবাৰ 2 * 1 2 * 2
2 into 3 2 into 4 that means more final result কিমান হৈ গল 2 1 जा 2 2 2 जा 4 2 3 जा 6 2 4 जा 8 আহি গল that means আমাৰ কি হয় এই 2 টো এই গুটে কিটা লগতে এবাৰ এবাৰ কে মাল্টিপ্লাই হৈ আহে ঠিক আছে এটো হৈ গল মাল্টিপ্লিকেশন বাই স্কেলার ফ্যাক্টর বা স্কেলার নাম্বারে আমি কি করো এটা পূরণফল করো ঠিক আছে এটা এবার চাও মাল্টিপ্লিকেশন অফ ম্যাট্রিক্স ঠিক আছে অফ ম্যাট্রিক্স মূলক অক্ষর পূরণ কি কইছো মূলক অক্ষর পূরণ এবার মৌলিক অক্ষর পূরণটো চাও কেনেকুৱা হয় ঠিক আছে সে সাপোজ a equal to 1 বা এটো নাম্বার দি কইলে বেশি ভালো হ'ব a1 a2 a3 a4 ঠিক আছে আৰু b equal to লছো b1 b2 b3 b4 ঠিক আছে এটো আমি লৈ লছো এতিয়া ঠিক আছে এটা এটা ম্যাট্রিক্স দুটা কি কই মৌলিক অক্ষর দুটা মই পূরণ কৰিম ঠিক আছে a cross b a1 a2 a3 a4 এটো ম্যাট্রিক্স তো ইয়াৰ লগত কি পূরণ কৰিছো b1 b2 b3 b4 ঠিক আছে এতিয়া আমি পূরণ কৰিলো যোগ কৰোতে কেনেকে কৰিছিলো এটো লগত এটো যোগ কৰিছিলো এটো লগত এটো যোগ কৰিছিলো ডাইৰেক্ট কৰিছিলো এটো পজিশনৰ লগত এটো পজিশন যোগ কৰি দিছিলো এটো পজিশনৰ লগত এটো পজিশন যোগ কৰি দিছিল এটো পজিশনৰ লগত এটো পজিশন যোগ কৰি দিছিল কিন্তু মাল্টিপ্লিকেশনৰ বলে এটো লগত এটো ডাইৰেক্ট মাল্টিপ্লাই কৰিছো এটো লগত এটো ডাইৰেক্ট মাল্টিপ্লাই কৰিছো হেতু নহয় ঠিক আছে ইয়াটো মই কৈ দিলো এটা কথা ইয়াটো 2 cos 2 আছে ইয়াত 2 cos 2 আছে ইয়াটো 2 cos 2 ইয়াটো 2 cos 2 that means আমাৰ ইয়াৰে মাল্টিপ্লিকেশন টাৰ্মটো ইয়াৰো কি কয় অৰ্ডাৰটো ইয়াত যদি 2 cos 2 আছে ইয়াত 2 cos 2 হ'ব পাৰিব ইয়াত যদি 2 cos 3 আছে ইয়াত কিন্তু 3 cos 2 আহিব লাগিব that means উল্টা হ'ব লাগিব অৰ্ডাৰটো ঠিক আছে এটা যদি 2 cos 3 আছে আনটো 3 cos 2 হ'ব লাগিব এনেকুৱা হ'ব লাগিব তেতিয়াহে মাল্টিপ্লাই হ'ব বা সেম অৰ্ডাৰ হলেও মাল্টিপ্লাই হয় 2 cos 2 লগত 2 cos 2 হ'ব পাৰে মাল্টিপ্লাই সো আমাৰ অৰ্ডাৰটো সেম হলেও কোনো কথা নাই কিন্তু অৰ্ডাৰটো এনেকুৱা হ'ব পাৰিব মাল্টিপ্লিকেশন কৰিলে ঠিক আছে এটা চাও ইহত দুটানো কেনেকে মাল্টিপ্লাই কৰো এটো লগত এটো ডাইৰেক্ট মাল্টিপ্লাই নকৰো কাম আছে ইয়াত কি কাম এফালে ৰো ধৰিব লাগিব আৰু এফালে কলম ধৰিব লাগিব এফালে কি কৈছো ৰো মানে শাৰী কনসিডাৰ কৰিম আৰু এফালে কি কৰিম স্তম্ভ কনসিডাৰ কৰিম ঠিক আছে এটা এটো লগত এটো মাল্টিপ্লাই হ'ল a1 into b1 ঠিক আছে a1 ৰ লগত কি হ'ল b1 ভালকে চাবা দে এটো বস্তু টান হয় এটো লগত এটো মাল্টিপ্লাই কৰিলো তাৰ পিছত মাজত প্লাস চিন দিম ঠিক আছে a2 লগত মই a2 মাল্টিপ্লাই কৰিম a2 b3 ঠিক আছে এবাৰ নেক্সট চাও a2 লগতে এবাৰ a2 ৰ স্তম্ভ মাল্টিপ্লাই কৰিম ঠিক আছে a1 into b2 a2 into plus a2 into কি হৈ গল b4 ঠিক আছে বুজি পাইছানে a2 লগত a2 মাল্টিপ্লাই কৰিছে প্ৰথমবাৰত কি কৰিলো a2 লগত a2 লগত a2 হয়নে পিছৰবাৰত কি কৰিম a2 লগত a2 লগত a2 মানে এটা মানে শাৰীয়ে ইয়াতে দুইটা স্তম্ভৰ লগতে মাল্টিপ্লাই শেষ কৰিলম ঠিক আছে নেক্সট চাও এবাৰ এটোলৈ আহিলো এটোলৈ আহোতে কি কৰিম প্ৰথমতে এটোৰ লগত মই এটো শাৰী মাল্টিপ্লাই কৰিলম ঠিক আছে a3 b1 plus a4 b3 ঠিক আছে a4 লগত b3 টো মাল্টিপ্লাই কৰিলো ঠিক আছে a3 b1 a2 a4 b3 নেক্সট টো চাও এটোৰ লগতে আকৌ এটো মাল্টিপ্লাই কৰি ঠিক আছে a3 b2 plus a4 b4 ঠিক আছে প্ৰথমবাৰত আকৌ কৈছো প্ৰথমবাৰত এটো শাৰী লগত ইয়াক মাল্টিপ্লাই কৰিলো এটো পালো এটোৰ লগত এটো শাৰী মাল্টিপ্লাই কৰিলো এটো পালো নেক্সট এটো শাৰী লগত এটো শাৰী মাল্টিপ্লাই স্তম্ভ মাল্টিপ্লাই কৰিছো এটো পাছো
এইটো শাৰী লগত এইটো স্তম্ভ মাল্টিপ্লাই কৰিছো এইটো পাইছো দ্যাট মিন্স আমি এনেকে কৰিব লাগিব ইয়া অৰ্ডাৰটো কিমান হ'ব ইয়াত 2 cos 2 আছে ইয়াতো 2 cos 2 ইয়াতো কিমান আহিব 2 cos 2 আহিব ঠিক আছে বুজি পাইছা ইয়া অৰ্ডাৰটো বেলেগ বেলেগ কেছত বেলেগ বেলেগ আহিব এটো আমি ডিসকাস কৰি যাম ঠিক আছে পজ কৰি নোট ডাউন কৰি লও